3 নম্বৰ প্ৰশ্নটোত কৈছে সৰল কৰা এক নম্বৰটো লৈছো 3x - 5y + 7 - 2x + 3 - 5y + 2 তো ইয়াত আমাৰ টোটাল 5টা প্ৰশ্ন আছে প্ৰথমটো মই প্ৰথমত লৈছো ইয়াতে এক নম্বৰটো এটো ইয়াত 3x - 5y + 7 - এটো সোয়া এই মাইনাসেৰে দুটা পূৰণ হ'ব তো ইয়াৰ আগত তোমালোকে প্লাস বুলি ধৰিবা একো নাথাকিলে প্লাস বুলি ধৰিবা তেতিয়া কি হ'ব মাইনাসে প্লাসে মাইনাস হ'ব পূৰণ কৰিলে তাৰ পিছত 2x মাইনাস এই মাইনাসেৰে আকৌ এইটো পূৰণ হ'ব প্লাস ইনটু পূৰণ হ'ব তেতিয়া মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব তেতিয়া ইয়াতে 3 হ'ব তেতিয়া ব্ৰেকেটটো উঠি যাব তাৰ পিছত এই মাইনাসেৰে দুটাক পূৰণ কৰিব লাগিব ঠিক একেদৰে ইয়াতে প্লাস ধৰিব লাগিব মাইনাসে প্লাসে মাইনাস 5y তাৰ পিছত মাইনাসে প্লাসে মাইনাস 2 এতিয়া সোয়া x ৰ তলত থকা যিকিটা আছে একেফালে আনিম আমি 3x আছে আৰু মাইনাসত আছে 2x সৰি তাৰ পিছত মাইনাস 5y তাৰ পিছত আছে মাইনাস 5y তাৰ পিছত সংখ্যা কেইটা আমি একেলগ কৰিম +7 -3 আৰু -2 সংখ্যা কেইটা আমি একেফালে আনিলো আৰু y আৰু x এই সব কেইটা আমি একেলগে আনিলো x ৰ কেইটা একেলগে 5 ৰ কেইটা একেলগে আৰু সংখ্যা কেইটা একেলগে এতিয়া সোয়া 3x ৰ পৰা যদি 2x বাদ দিয়া হয় নাইবা আমি 3 ৰ পৰা 2 বাদ দিলে নেকি x টো কমন লৈছো কি হ'ব তেতিয়া ইয়াত আকৌ কি কৰিম আমি -2 দি ইয়াত আকৌ -5 আৰু -5 এই দুটা যোগ কৰি দিব লাগিব অৰ্থাৎ ইয়াত আমি -2 কমন লৈছো এইটো আমি এই দুটা যোগ কৰিব পাৰি -2 কমন ললে তো মাইনাসে প্লাসে মাইনাস হ'ব আৰু মাইনাসে প্লাসে মাইনাস হৈ যাব তাৰ পিছত y2 কমন লৈছো তাৰ পিছত ইয়াত আমি এইকিটা 7 আৰু 3 আৰু 2 মাইনাসত আছে গতিকে এই দুটা যোগ কৰি দিম -5 হ'ব তেতিয়া এতিয়া সোয়া ইয়াতে 3 ৰ পৰা 2 গলে 1 থাকিব তো 1 থাকে যদি 1 ৰ লগত x পূৰণ কৰিলে x এ হ'ব মানে এটা x হ'ব 5 আৰু 5 যোগ কৰিলে কিমান হ'ব 10 গতিকে -10y তাৰ পিছত ইয়াতে 7 ৰ পৰা 5 গলে +2 থাকিব গতিকে এইটো আনসাৰ হ'ব এতিয়া 2 নম্বৰটো লৈছো এইটো হল আমাৰ 2 নম্বৰ x² - xy + y² - x² + 2xy - y² + 3xy - 2y² - 1 এতিয়া সোয়া এই মাইনাসেৰে গোটেইখিনি কিন্তু পূৰণ হৈ আছে আৰু এই মাইনাসেৰে এই দুটা পূৰণ হৈ আছে এতিয়া আমি কৰি যাম x² - xy + y² মাইনাসেৰে যদি পূৰণ কৰা যায় তেতিয়া এটো ইয়াতে প্লাস আছে প্লাসে মাইনাসে -x² হ'ব তাৰ পিছত মাইনাসে প্লাসে -2xy হ'ব আৰু মাইনাস এইটো মাইনাস আৰু এইটো মাইনাস পূৰণ কৰিলে প্লাস হ'ব y² তাৰ পিছত প্লাসত আছে 3xy মাইনাস এই মাইনাসেৰে পূৰণ কৰিলে মাইনাসে প্লাসে মাইনাস হ'ব 2y² আৰু তাৰ পিছত মাইনাস প্লাস হ'ব 1 এতিয়া সোয়া x² আৰু এটা আছে -x² দুটা আমি একেফালে আনিলো এতিয়া y² কেইটা আমি একেফালে নিম y² প্লাসত আছে y² আৰু মাইনাসত আছে 2y² এইটো এতিয়া xy কেইটা -xy তাৰপিছত -2xy আৰু প্লাসত 3xy আছে আৰু সংখ্যা কেইটাৰ ভিতৰত এতিয়া আছে ইয়াতে লাষ্টত 1 আছে +1 এটা আমি লিখিব পাৰি এতিয়া সোয়া x এটা প্লাসত আছে এটা মাইনাসত আছে তো এইটো বিয়োগ কৰিলে একো নাথাকে এতিয়া এই দুটা y² আছে প্লাসত গতিকে যোগ কৰিলে হ'ব 2y² তাৰ পিছত এই দুটা আছে মাইনাসত 2y² মাইনাসত ইয়াত আছে দুটা xy ইয়াত আছে এটা xy তেতিয়া কিমান হ'ব মাইনাসত হ'ব 3টা xy যোগ কৰি দিলে এই দুটা তাৰ পিছত প্লাসত হ'ব 3xy অলৰেডি আছে ইয়াতে আৰু +1 এতিয়া সোয়া 2y² আৰু 2y² এই দুটা হল প্লাসত আৰু এই দুটা মাইনাসত তেতিয়া হলে দুটাৰ পৰা দুটা বাদ গলে একো নাথাকে এতিয়া xy ৰ ক্ষেত্ৰত 3টা আছে প্লাসত মাইনাসত আৰু 3টা আছে প্লাসত এই দুটা বাদ যাব মাইনাস হৈ যাব থাকিব কিমান 1 এইটো হ'ব আনসাৰ
এটা আমি 3 নম্বৰটো লৈছো এটা হল আমাৰ 3 নম্বৰ x cube plus sorry minus x square plus 3x minus 2 minus x cube minus 2x square plus 8x plus 5 plus 3 minus 2x এটা এইটো সমাধান কৰিম তো ইয়াতে আমি যিকিটা আছে এনেকে লিখি লও x cube minus x square plus 3x minus 2 এটা ব্র্যাকেট উঠাব লাগে যার কারণে মাইনাসের গোটেইখিনি পূরণ কৰিব লাগিব এটা সোয়া গোটেইখিনিৰ ভিতৰত ইয়াত আমি মাইনাসেৰ পূৰণ কৰিম এইটো আছে প্লাসত তো মাইনাসে প্লাসে কি হ'ব মাইনাস x কিউব হ'ব আৰু মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব তেতিয়া কি হ'ব 2x স্কয়াৰ হ'ব তাৰ পিছত মাইনাস প্লাস মাইনাস হ'ব 8x আৰু মাইনাস প্লাস মাইনাস 5 তাৰ পিছত প্লাসৰ ক্ষেত্ৰত কোনো চিহ্নৰ পৰিৱৰ্তন নহয় এইটোৰ পূৰণ কৰিলে এনেকৈ থাকিব 3 minus 2x অকল ব্র্যাকেটটো উঠি যাব এতিয়া সোয়া x কিউবৰ ক্ষেত্ৰত ইয়াতে এটা x কিউব আছে মাইনাসত এটো প্লাসত কেনসেল হৈ যাব তাৰ পিছত x স্কয়াৰৰ ক্ষেত্ৰত সোয়া এটা আছে মাইনাসত আৰু দুটা আছে প্লাসত x স্কয়াৰ তেতিয়া দুটাৰ পৰা এটা বাদ গলে এটা x স্কয়াৰ থাকিব এতিয়া 3x x ৰ ক্ষেত্ৰত 3x আছে এইকিটা আমি হেৰি কৰো 3x মাইনাসত আছে 8x আৰু লাষ্টত আছে -2x তাৰ পিছত সংখ্যাৰ ক্ষেত্ৰত -2 আছে ইয়াতে আৰু -5 আৰু +3 আছে এইকিটা ললো এতিয়া সোয়া x স্কয়াৰ 8টা x স্কয়াৰ মাইনাসত x আছে মাইনাসত আৰু দুটা তেতিয়া 10টা হল মাইনাসত আমি কি কৰিম 10টা x মাইনাসত লিখিলো আৰু সংখ্যা কেইটাৰ ভিতৰত ইয়াতে 7 হ'ব মাইনাসত 5 হ'ব 3 হ'ব প্লাসত এতিয়া সোয়া x স্কয়াৰ 10টাৰ পৰা 3টা বাদ গলে মাইনাসত 7টা x থাকিব আৰু 7ৰ পৰা 3 গলে -4 থাকিব তো এইটো হ'ব आंसर এইটো হল 4 নম্বৰ a - b plus b - c plus c - a এটা সব ব্র্যাকেটটো উঠাই দিম আমি a - b plus b - c প্লাস থাকিলে c ৰ কোনো পৰিৱৰ্তন নহয় ইয়াতে পৰিৱৰ্তন নহব এনেকৈ থাকিব তো প্লাস ইয়াতে সোয়া প্লাসেৰে যদি তুমি পূৰণ কৰা যে প্লাসে মাইনাস ইয়াতে প্লাস আছে তো প্লাস প্লাস পূৰণ হলে কি হ'ব প্লাসে হ'ব আৰু প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাসে হ'ব গতে সেই কাৰণে আমি কৈ আছো যে প্লাসৰ লগ প্লাস থাকিলে মাজত এই ব্র্যাকেটত যি দুটা থাকিব ইয়াৰ লগত কোনো কি নহব চিহ্নৰ কোনো পৰিৱৰ্তন নহব ইয়াতে যেনেকুৱা আছে তেনেকুৱাই বহিব অকল ব্র্যাকেটটো হে উঠি যাব ইয়াতে c - a হ'ব লাষ্টৰ যেটো ব্র্যাকেটত আছিল হেতু এতিয়া সোয়া ইয়াতে a প্লাসত আছে আৰু a এটা ইয়াতে মাইনাসত আছে গতিকে a ৰ পৰা a কেনসেল হল মানে মাইনাস হৈ গল b b কেনসেল হ'ব আৰু c c কেনসেল হ'ব তেতিয়া হ'ব কি 0 আনসাৰটো হ'ব 0 এটা আমি 5 নম্বৰটো লৈছো এটো হল আমাৰ 5 নম্বৰ a plus b minus c minus b plus c minus a minus c plus a minus b plus a plus b plus c এটা সাজিকেটাৰ আগতে মাইনাস আছে মাইনাসেৰ কিন্তু পূৰণ কৰিলে ইয়াৰে চিহ্ন কেটা পৰিৱৰ্তন হ'ব ইয়াত আমি লিখিম a plus প্ৰথম ব্র্যাকেটৰ আগত প্লাস চিহ্ন আছে গতিকে কোনো পৰিৱৰ্তন নহব গতিকে a plus b minus c মাইনাসেৰ এইখিনি পূৰণ কৰিলে b minus c plus a কাৰণটো হল এটো প্লাসত আছিল প্লাসটো মাইনাস হল আৰু মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস হ'ব মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস হ'ব ঠিক একেদৰে এটো -c হ'ব -a হ'ব আৰু +b হ'ব তাৰ পিছত +a +b +c এটা a +a আৰু -a +a সোয়া এইটো লৈছো আমি এইটো লৈছো এইটো আৰু এইটো তে a প্লাসত মাইনাসত a প্লাসত a তাৰপিছত b ৰ ক্ষেত্ৰত b প্লাসত আছে এইটো b মাইনাসত আছে এইটো b প্লাসত আছে আৰু এটা b আছে প্লাসত তাৰপিছত c ৰ ক্ষেত্ৰত -c এইটো গল -c আৰু লাষ্টত আছে +c ইয়াতে এইটো আমি কি কৰিম এইটো a আৰু এইটো কেনসেল কৰিলো কাৰণ এই দুটা এটা প্লাসত এটা মাইনাসত তেতিয়ালে এই দুটা যোগ আছে যোগ কৰিলে 2a হ'ব আৰু b কেনসেল কৰিলো দুটা b আছে +2b হ'ব আৰু c কেনসেল কৰিলো -2c হ'ব তেতিয়ালে ইয়াত আমি লিখিব পাৰো সব কেটাৰ পৰা আমি 2 কমন লব পাৰি তেতিয়া কি হ'ব a + b - c 2 কমন লৈছো এটো आंसर হ'ব গতিকে ভিডিওটো আজি বানতে সামৰিছো ভিডিওটো ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ